नमस्कार। साहित्य अकादमी द्वारा आयोजित ऑनलाइन वेब लिटरेचर सीरीज में आपका हार्दिक स्वागत है। जैसा कि आप सभी जानते हैं कि पूरा विश्व कोरोना महामारी से लड़ाई लड़ रहा है और ऐसी स्थिति हो गई है कि बहुत लोगों का जो है मिलना जुलना या किसी तरह का कार्यक्रम किसी सभागार में करना संभव नहीं है और इसी को ध्यान में रख करके अकादमी ने यह शुरुआत की है। अकादमी द्वारा इस तरह का पहला प्रयोग किया गया विश्व पुस्तक दिवस के अवसर पर 23 अप्रैल को, जब हमने कुछ प्रमुख लेखकों से उनकी वीडियो क्लिपिंग्स मंगा करके उसको अपने ट्विटर पर शेयर किया और बाद में कुछ रचना पाठ की, कुछ उनके व्यूज की, इस तरह की वीडियो क्लिपिंग्स भी हमने मंगाई और इस तरह का प्रयोग किया कि उसको क्लब करके मिला करके एक प्रोग्राम के रूप में हम उसे यूट्यूब पर शेयर करें। और यह एक नया प्रयोग कि एक साथ कार्यक्रम किया जाए, एक साथ रिकॉर्ड किया जाए सभी रचनाकारों को। और 17 मई से यह श्रृंखला शुरू की गई है, जिसमें हमने मई में लगभग 5 दर्जन कार्यक्रम आयोजित किए करने की हमने सोची है। और असमिया में इस श्रृंखला में यह पहला कार्यक्रम है, जिसका विषय आप सभी जानते हैं कि जो इसी को ध्यान में रख करके किया गया है विषय तय कि इस तरह की महामारी में से जो है लोग जब जूझते हैं तब फिर साहित्यकार उसको किस दृष्टि से देखता है, साहित्य में किस तरह से उसको चित्रित करता है और उस साहित्य को पढ़ करके जो पाठक है वो किस तरह का संबल प्राप्त करता है जीने के लिए, जीवन में आगे बढ़ने के लिए और अपने जीवन को बदलने के लिए, परिस्थितियों को बदलने के लिए। तो इस तरह की जो चुनौतियां हैं उसको ध्यान में रख करके यह विषय तय किया गया है। तो इस कार्यक्रम में सबसे पहले मैं आमंत्रित करना चाहूँगा डॉक्टर मृदुल शर्मा जी को, जो असमिया आलोचक एवं कथाकार हैं। आपके 4 उपन्यास, 4 आलोचना पुस्तकें और बाल साहित्य की एक पुस्तक और एक कहानी संग्रह प्रकाशित है। आप असमिया के 2 समाचार पत्रों में साप्ताहिक स्तंभ लेखन का कार्य भी करते हैं और संप्रति DHSK कॉलेज डिब्रूगढ़ में असमिया के प्राध्यापक हैं। डॉक्टर मृदुल शर्मा जी अपने विचारों के साथ। नमस्कार। प्रथमते साहित्य एकाडेमिक धन्यवाद जनाइছো এনে এটা উদ্যোগ লোৱাৰ বাবে, বিশেষকৈ যেহেতু যি সময়ত মানুহ মানুহৰ পৰা আঁতৰি থাকিবলগীয়া নিচিনা এটা দুৰ্ভাগ্যজনক পৰিস্থিতি সৃষ্টি হৈছে, তেনে অৱস্থাত প্ৰযুক্তিবিদ্যাৰ সহায়ত হলেও আমি ইজনে সিজনক লগ পোৱাৰ এই সুবিধাটো কৰি দিয়াৰ বাবে আসলতে মহামাৰী কেন্দ্ৰিক মহামাৰীৰ তাণ্ডৱৰ মাজত থাকি আমাৰ মানুহ হিচাপে হয় কিছু বেলেগ ধাৰণা আৰু এটা কথা সাহিত্যৰ সৈতে জড়িত মানুহ হিচাপে কিছুমান বেলেগ ধাৰণা হয়। এতিয়া কথা হৈছে কি, মহামাৰী ভাৰতীয় মানুহ হিচাপে এইবাৰ কৰোনা মহামাৰীক আমি মুখামুখিকৈ দেখাৰ সুবিধা পাইছো। আমি বিশ্বৰ ইতিহাসত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মহামাৰীৰ কথা শুনো, কিন্তু মই ভাবো ভাৰতীয় মানুহখিনিয়ে ইমান ভয়াবহ মহামাৰীৰ মুখামুখি হোৱা নাছিল। গতিকে মহামাৰীক লৈ আমাৰ উৎকণ্ঠা আছিল, কিন্তু প্ৰকৃততে মহামাৰীৰ স্বৰূপ বা তাৰ ভয়াবহতা সম্পৰ্কত আমাৰ ইমান এটা ধাৰণা নাছিল। যদিও আমি ডেনিয়েল ডিফোৰ জাৰ্নেল অফ দা কলেৰা এই সময়ৰ পৰাই মহামাৰীৰ সম্পৰ্কীয় বিভিন্ন ধৰণৰ কিতাপ পঢ়াৰ সুবিধা পাইছো। এলবাৰ্ট কেমুৰ প্লেগ বা এই আমাৰ নৰ্মান স্পিনিয়াৰ্ডৰ জাৰ্নেল অফ দা প্লেগ ইয়াৰ্ছ, এনেকুৱা ধৰণৰ কিতাপৰ যোগেদি আমি যিখিনি সুবিধা পাইছো, ভাৰতীয় সাহিত্যত কিন্তু সেই ধৰণৰ ভয়াবহ মহামাৰীৰ ৰিফ্লেকশ্যন হোৱা তেনেকুৱা ধৰণৰ যথেষ্ট সংখ্যক সাহিত্য আমি দেখা নাই। আৰু এটা কথা হ'ব পাৰে যে
মহামাৰীক মুখামুখিকৈ পোৱা লেখকৰ সংখ্যা জগতত খুব কম, কাৰণ মহামাৰী সকলো সময়তে হৈ নাথাকে। গতিকে সেই লেখকসকলৰ চকুৰে আমি আচলতে জগতখন চাই জগতখনৰ ভয়াৱহতা উপলব্ধি কৰিবলৈ যত্ন কৰিবলগীয়া হয়। আমি অসমীয়া সাহিত্যলৈ যদি আহোঁ, মই ভাবো যে যোৱা কেইবছৰমানৰ আগতে প্ৰকাশ পোৱা আজাৰ নামৰ উপন্যাসখনৰ বাদ দি মহামাৰীক লৈ শক্তিশালীভাৱে মানৱীয় সমস্যাবিলাক উপস্থাপন কৰা ধৰণৰ কিতাপ আচলতে তেনেকৈ ওলোৱাই নাছিল। দুই এঠাইত কোনোবাই ক'ৰবাত চুই যাব পাৰে, আমাৰ পুৰণা সাহিত্যতো আছে যে মহামাৰী হ'ব, মহামাৰক হ'ব ইত্যাদি ইত্যাদি ধৰণৰ কথা। কিন্তু এতিয়া কথাটো হৈছে কি, মহামাৰীয়ে মানুহক কি কৰে? প্ৰথম কথা, মহামাৰীয়ে মানুহক অকাল মৃত্যু ভয়, এই ভয়ত আমাক পতিত কৰে। তাৰ ফলস্বৰূপে আমাৰ কি হয়, আচলতে মানৱীয় সম্পৰ্কত কিছুমান ভাগ মেলা ধৰণৰ ঘটনা ঘটে। এই মানৱীয় সম্পৰ্কবিলাক কিন্তু ব্যক্তিগত স্তৰত, পাৰিবাৰিক স্তৰত, সামাজিক স্তৰত এনেকৈ বিভিন্ন ধৰণে প্ৰভাৱান্বিত কৰে। তাৰ সমান্তৰালভাৱে কি হয়, এই অবিশ্বাস বা বিশ্বাসৰ সংকট জাতীয় এটা পৰিস্থিতিলৈ আমি যেতিয়া আহোঁ, তেতিয়াই আমি লাহে লাহে কি হওঁ, ক্ৰমান্বয়ে আমি অন্ধবিশ্বাসী হ'বলৈ আহোঁ। আৰু এই আমাৰ অন্ধবিশ্বাসৰ সুবিধা লৈ এচাম বুদ্ধিমান মানুহে, যি মানুহে কেৱল নিজৰ লাভৰ বাহিৰে অন্যৰ লাভৰ কথা বিশেষ চিন্তা নকৰে, তেনে বুদ্ধিমান মানুহে আকৌ এখন গোপন বজাৰ সৃষ্টি কৰি লয়। তাক মানুহকে মূলধন কৰি, মানুহকে বিক্ৰী কৰি তেওঁলোকে ব্যক্তিগত স্তৰত বা ক্ষুদ্ৰ ক্ষুদ্ৰ গোট, গোপন গোপন গোটৰ স্তৰত তেওঁলোকে কিন্তু ব্যৱসায় কৰিবলৈ ধৰে। এই ব্যৱসায়টো কিন্তু কেৱল টকা পইচাৰ ব্যৱসায় নহয়। এতিয়া কথা হৈছে কি, আমি মহামাৰী সম্পৰ্কীয় সাহিত্যৰ মাজত মহামাৰী য'ত প্ৰতিফলিত হৈছে, বহু ক্ষেত্ৰত ৰূপক হিচাপে, বহু ক্ষেত্ৰত নেৰেটিভ হিচাপে, কিন্তু তাৰ মাজেদি আচলতে আমি এই কথাবিলাক যদি লক্ষ্য কৰো, এই কথাবিলাক লক্ষ্য কৰিলে বোধ কৰো মানুহে ভৱিষ্যতলৈ কেৱল মহামাৰীৰ সৈতে যুদ্ধ কৰাৰে নহয়, আচলতে মানুহ হিচাপে জীয়াই থকাৰো বাট কিছুমান বিচাৰি পাব। মানুহৰ মহামাৰী কেন্দ্ৰিক ভয়ে মানুহক অৱসাদগ্ৰস্ত কৰি তোলে। আমি নিজেই লাহেকৈ যোৱা 3 মাহতে কিছু দূৰ হলেও অৱসাদগ্ৰস্ত হবলৈ আৰম্ভ কৰিছো। আচলতে এই অৱসাদ সাধাৰণ অৱস্থাত আমাৰ মনত সৃষ্টি হোৱা অৱসাদ নহয়। এনেকুৱা ধৰণৰ কথাবিলাক আচলতে আমি মহামাৰী কেন্দ্ৰিক, মহামাৰীক ভিত্তি কৰি ৰচনা কৰা সাহিত্যসমূহৰ মাজত আমি দেখা পাইছো। কিন্তু মহামাৰী কেন্দ্ৰিক যিখিনি সাহিত্য দেখা পাইছো, সেই সাহিত্যৰ মাজত কিন্তু বৰ্তমান একবিংশ শতিকাৰ মানুহ হিচাপে আমি বিদ্যায়তনিক ক্ষেত্ৰখনত মানুহে যি ভয়াৱহ ক্ষতিৰ সন্মুখীন হয়, সেই ক্ষতিৰ বিষয়ে কিন্তু আমি আজিলৈকে বৰ বিশেষভাৱে পোৱা নাই। কাৰণ আমি ভাবো যে বিদ্যায়তনিক ক্ষতিটোৱেই মানুহৰ জীৱনত আটাইতকৈ ডাঙৰ ক্ষতি। কাৰণ বিদ্যায়তনিক জীৱনটো আমি খুব নিৰ্দিষ্ট সময়ৰ ভিতৰত সামৰিবলগীয়া হয়। আমাৰ জীৱনৰ গোটেই জীৱনটোত আমি প্ৰাতিষ্ঠানিক বিদ্যায়তনিক জীৱনটো আমি অব্যাহত ৰাখিব নোৱাৰো। গতিকে আজিৰ তাৰিখৰ মানুহ হিচাপে কিন্তু আমি এই কথাটো ভাবিছো আৰু এই কথাখিনি আমাৰ মনলৈ আহিছে। সৰ্বোপৰি মই একেবাৰে শেষত এটা কথা কওঁ যে বহু বিশেষজ্ঞই কৈছে যে মহামাৰী বা দুৰ্ভিক্ষ এনেকুৱা ধৰণৰ পৰিস্থিতিবিলাক এক ধৰণৰ পলিটিকেল গেম। এই সময়তে বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আচলতে ৰাজনৈতিক সপোন দেখা, সপোন ভঙা, বৈদেশিক কূটনীতি ভঙা বা গঢ়াৰ ইত্যাদি বিভিন্ন ধৰণৰ পৰিৱেশ কিছুমান হয়। এই গোটেই কথাখিনি মনত ৰাখি আচলতে মোৰ ব্যক্তিগত ধাৰণাটো কৈছো, অৰিন্দম আৰু বিকুমণি দাই নিশ্চয় তেখেতলোকৰ মতে কথাখিনি জনাব। কিন্তু কথা হৈছে কি, আমাৰ পাঠক সমাজৰ কিছু দায়িত্ব আছে। আমাৰ ভাৰতীয় পাঠক সমাজৰ ক্ষেত্ৰত মই এটা কথা লক্ষ্য কৰিছো যে আমি সাহিত্যক কেতিয়াও বিনোদনৰ কাৰণেই পঢ়াৰ নিচিনা লাগে। সাহিত্যই আমাক যে জীৱনক গ্ৰহণ কৰাৰ পথ দিব পাৰে, সেই পথটো গ্ৰহণ কৰিবলৈ কিন্তু ভাৰতীয় পাঠক সমাজ ইমান প্ৰস্তুত হোৱা নাই বুলি ভাবো। নহলে আমাৰ সমাজ জীৱনৰ কিন্তু শিপাৰ পৰা পাতলৈকে বিভিন্ন সময়ত বিভিন্ন অৰাজকতাৰ দৰে পৰিস্থিতিৰ সৃষ্টি নহব।
গতিকে আমি আশা কৰো যে সাহিত্যৰ মাজত নিহিত এই মানৱীয় সংকটৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবিলাক আমাৰ পাঠক সমাজে অধ্যয়ন কৰিবলৈ যত্ন কৰক, সেইখিনি খনন কৰিবলৈ যত্ন কৰক। আৰু আমি ভাবো যে মানুহে জীয়াই থাকিবলৈ সাহিত্যৰ পৰাহে নতুন শক্তি আহৰণ কৰিব পাৰিব। সাহিত্যৰ বাহিৰে আনে আংশিকভাৱে দিব পাৰে, কিন্তু সাহিত্যই সামগ্ৰিকভাৱে জীৱন পৰিচালনা কৰাৰ এটা পথ দিব পাৰে বুলি মোৰ বিশ্বাস। মই ইমানখিনিকে কৈছো, আৰু নিশ্চয় মোৰ অগ্ৰজ বিপুদা আৰু বন্ধু ভাই অৰিন্দমে নিশ্চয় আগবঢ়াব। দেৱেশজী। धन्यवाद डॉक्टर मृदुल शर्मा जी। और मित्रों, इस कड़ी में अब मैं अगले वक्ता को आमंत्रित कर रहा हूँ। श्री अरिंदम बरकटकी जी, आप सुपरिचित आलोचक और निबंधकार और संपादक हैं। आलोचना की आपकी 4 पुस्तकें प्रकाशित हैं। आपको मुनीन बरकटकी पुरस्कार एवं साहित्य अकादमी का युवा पुरस्कार प्राप्त है। संप्रति आप साहित्य अकादमी के असमिया भाषा परामर्श मंडल के सदस्य भी हैं, तो अपने विचारों के साथ प्रस्तुत हैं श्री अरिंदम बरकटकी जी। थैंक यू देवेश जी। प्रथमते मैं साहित्य अकादमीक धन्यवाद जनाइছো। मृदुल दाई কোৱাৰ দৰে এনেকুৱা সময়ত এনেকুৱা এটা পৰিৱেশত এই প্ৰযুক্তি ব্যৱহাৰেৰে এখন আলোচনা সত্ৰৰ আয়োজন কৰাৰ বাবে। আমাৰ বিষয়টো হৈছে মহামাৰী আৰু সাহিত্য, প্ৰতিকূলতাৰ সময়ত মানৱ চেতনাৰ পুনৰ পৰীক্ষণ। আচলতে যেটো মহামাৰী, এই মহামাৰীৰ ইতিহাসৰ বিভিন্ন সময়ত মহামাৰী হৈ আহিছে, আৰু সেই মহামাৰীক অতিক্ৰম কৰি ভৱিষ্যতে মানুহে কি ধৰণে জীয়াই থাকিব, কি ধৰণৰ ব্যৱস্থা ল'ব, এই সম্পৰ্কতো সাহিত্য সৃষ্টি হৈ আছে। ধৰক আপোনাৰ মেৰী শেলীৰ এখন কিতাপ আছে দ্য লাষ্ট ম্যান বুলি। এই কিতাপখনত প্লেগৰ পিছত মানুহৰ ভৱিষ্যতটো কেনেকুৱা হ'ব সেই সম্পৰ্কত কিছু আলোচনা কৰা হৈছিল। মহামাৰী সাহিত্য বুলিলেই আমি আলবাৰ্ট ক্যামুৰ দ্য প্লেগখন আৰু গ্যাব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ লাভ ইন দ্য টাইম অফ কলেৰা, এই লাভ ইন দ্য টাইম অফ কলেৰা এইকেইখনেই অতি বিখ্যাত বা এইখিনি কথাই মনত আহে। এটা কথা কিন্তু একে সময়তে সত্য যে ভাৰতবৰ্ষতো তেনে কিছু ধৰণৰ মহামাৰীক ভিত্তি কৰি সাহিত্যৰ সৃষ্টি হৈছে। আপোনালোকে জানে যে হিন্দী সাহিত্যৰ প্ৰসিদ্ধ লেখক নিৰলা বুলি আমি যাক কওঁ, এই নিৰলাৰ ফেমিলিৰ বেছিভাগ মানুহেই ইনফ্লুৱেঞ্জা, এই সময়ত এটা মহামাৰী আছিলে, তাৰ কোনো ঔষধ ওলোৱা নাছিলে। নিৰলাৰ ফেমিলিৰ প্ৰায়খিনি মানুহেই এই অসুখটোত মৰিছিলে, ইনফ্লুৱেঞ্জাত মৰিছিল, আৰু তাৰ বাবে তেওঁ বেছিভাগ সাহিত্যত মৃত্যুৰ সেই প্ৰসংগ সেই ধৰণেৰে আছে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা বিখ্যাত হেৰি এটা কাহিনী কবিতা এটা আছে, তাত আপোনাৰ পুৰাতন ভৃত্য বুলি, এই পুৰাতন ভৃত্যটো আমি স্মল পক্সৰ পিছত হোৱা যিটো পৰিস্থিতি সেইটো মানে আমি বৰ্ণনা আমি দেখিবলৈ পাওঁ। প্ৰেমচন্দ্ৰৰ এটা বিখ্যাত গল্প আছে ঈদগাহ বুলি, তাতো আমি এই দৃশ্যায়ন দেখো। শিৱশংকৰ পিল্লাই এখন উপন্যাস আছে স্কেভেঞ্জাৰ শ্বন বুলি, মই ইংৰাজী অনুবাদতহে পঢ়িছো। সেই উপন্যাসখনতো আমি এই ধৰণৰ প্ৰসংগৰ মানে উল্লেখ আমি দেখিবলৈ পাইছো। গতিকে যেতিয়াই ধৰক মহামাৰী আহিছে, সেই মহামাৰীটোক সাহিত্যিকসকলে মানৱীয়তাৰ এগেইনষ্টে, মানুহৰ অস্তিত্বৰ বিৰুদ্ধে এটা ভয় বা শংকা বা এটা থ্ৰেট বুলি ভাবিবলৈ আৰম্ভ কৰিছে। কিন্তু মই ভাবো এই যিটো মহামাৰী, এই মহামাৰী আগৰ সকলো মহামাৰীতকৈ বেলেগ। আজি এমাহো হোৱা নাই, নোৱাম চমস্কি এই সময়ৰ প্ৰখ্যাত মানে বুদ্ধিজীৱী, তেখেতে এটা খুব চিগনিফিকেণ্ট কথা কৈছিল যে দিছ পেণ্ডেমিক হেজ অনলি এক্সপ'জড দ্য চুইচাইডেল টেণ্ডেঞ্চিজ অফ কেপিটেলিজম। এই যিটো পেণ্ডেমিক, এই পেণ্ডেমিকটোৱে মানে যিটো চুইচাইডেল টেণ্ডেঞ্চিজ অফ কেপিটেলিজম তাক মানে এক্সপ'জ কৰিছে। আপোনালোকে চাব, যেতিয়া এই মানে মহামাৰী বিয়পিবলৈ আৰম্ভ কৰিছে, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে 20 মাৰ্চ তাৰিখে এটা কথা কৈছিলে যে এই যিটো মহামাৰী, এই মহামাৰী কাৰো বিৰুদ্ধে নহয়, এই মহামাৰী মানৱতাৰ বিৰুদ্ধে। ইয়াৰ আগতে যিমানবোৰ মহামাৰী হৈছে তাত কিন্তু কোনো চৰকাৰ, কোনো ৰজা, কোনো মানে আগৰণুৱা ব্যক্তিয়ে কিন্তু এই ধৰণৰ কথা ক'ব লগা হোৱা নাছিলে। আৰু বিশেষকে চমস্কিয়ে যিটো কথা ক'লে যে ইট এক্সপ'জ দ্য চুইচাইডেল টেণ্ডেঞ্চিজ অফ কেপিটেলিজম। আৰু আপোনালোকে জানে যে এই কেপিটেলিজমটো এটা অৰ্থনৈতিক ক্ৰিয়া, অৰ্থনৈতিক
শৈলী হলেও ই কিন্তু বহু ক্ষেত্ৰত মানৱতা বিৰোধী আৰু এই ক্ষেত্ৰত সদায় মানৱতাৰ পক্ষত থকা বস্তুটোৱেই হৈছে সাহিত্য। গতিকে এই সময়ত আমাৰ যিটো মানৱ চেতনাৰ পুনৰ পৰীক্ষণ বুলি সাহিত্য একাডেমীয়ে আজি যিটো বিষয় দাঙি ধৰিছে, সেই বিষয়টোৱে এটা কথাই প্ৰতীয়মান কৰাইছে যে এই সময়ত সাহিত্য হয়তো আগৰ বাৰতকৈ হয়তো বেছি হৈ পৰিছে। এতিয়া কেনেকে এই কথাটো হ'ল? কাৰণ এটা কথা চাওক, আজিৰ দিনটোত এটা কথা মন কৰিব লাগিব, আজিৰ দিনত সাহিত্যিক মানে অকল টেক্সট বুকখন নহয়, টেক্সটখন নহয়। সাহিত্যিক মানে লেখকখন আৰু একে সময়তে লেখকখন বাস কৰা সমাজখন। সাহিত্যিকখন মানে সেই প্ৰকাশকজন, সাহিত্যিকজন মানে সেই কিতাপ বিক্ৰেতাজন, সেই মুদ্ৰকজন, প্ৰিণ্টাৰজন, সেই সকলোখিনি জীয়াই থাকে। গতিকে সাহিত্য 20 শতিকাৰ শেষ ভাগৰ পৰা সাহিত্যটো হৈছে এটা বেপাৰ, এটা বিজনেছ। আৰু গতিকে এই মহামাৰীয়ে আটাইতকৈ ডাঙৰ যিটো থ্ৰেট আনিছে, যিটো মানে বিপদ আনিছে, যিটো শংকা আনিছে, সেই শংকাটো আনিছে অৰ্থনীতিলৈ। আৰু সেই অৰ্থনীতি এটা সাহিত্যও এটা প্ৰডাক্ট হিচাপে সেই অৰ্থনীতি সংকটৰ মুখামুখি হবলৈ ওলাইছে। এই মুহূৰ্তত সাহিত্যই মানৱ চেতনাটোক আমি কেনেকে ৰক্ষা কৰিম? মই নিশ্চিত মানৱ চেতনা নিশ্চিতভাৱে ৰক্ষা হব। কেনেকে ৰক্ষা হব? কাৰণ আপোনালোকে লক্ষ্য কৰিছে এই যিটো মহামাৰী, এই মহামাৰীৰ সময়ত মানুহে এটা কথালৈ ভয় কৰিবলৈ আৰম্ভ কৰিছে যে মই অকলশৰীয়া হৈ যাম নেকি, মই মৰি শুনি আছো, কোৱা, শুনি আছো, মাজতে এই যে ধৰক আপোনাৰ টমস্কিয়ে যিটো সুইচাইডাল টেন্ডেন্সিজ অফ কেপিটেলিজম কৰে, ক'লে এই সুইচাইডাল টেন্ডেন্সিজ অফ কেপিটেলিজমটো কোনে সৃষ্টি কৰিলে? মানুহে। আৰু যোৱা 100টা বছৰ এই সুইচাইডাল টেন্ডেন্সিজ অফ কেপিটেলিজমৰ বিৰুদ্ধে কোনে যুদ্ধ কৰি আছে? সাহিত্যই। গতিকে মই ভাবো এই মহামাৰীয়ে মানুহক পুনৰবাৰ এটা জীৱন সত্যৰ মুখামুখি কৰিছে। আৰু আমি জানো যে সাহিত্যৰ মূল উৎসটোৱেই হৈছে সেই জীৱন। গতিকে দেখাত ভয় লগা, আমি থাকোনে নাই সেই সন্দেহ হৈছে, কিন্তু আমি থাকিলেও যদি আমি মানুহ হৈ থাকো, সেই মানুহ হৈ ৰাখিব আমাক মানৱীয়তাবোধ। আৰু সেই মানৱীয়তাবোধেই মই ভাবো সাহিত্যৰ মূল উৎস, সাহিত্যৰ মূল শক্তি। আৰু মই দৃঢ় বিশ্বাস যে আগত দিনবিলাকত আমাৰ সাহিত্য অধিক সমৃদ্ধ হ'ব। কাৰণ এই মহামাৰীৰ লগত এই 2-3 মাহ কটোৱা বা আৰু বেছি হয়তো কটাবলগীয়া 7 মাহ মান যেতিয়া আমি কটামগৈ, তেতিয়া আমি জীৱনৰ আচল যিটো অৰ্থ, সেই অৰ্থটো হয়তো আমি উপলব্ধি কৰিম। আৰু মই ভাবো মানে প্ৰতিকূলতাৰ সময়ত মানৱ চেতনাৰ যিটো পুনৰীক্ষণৰ কথা সাহিত্য একাডেমীয়ে আমাৰ এই সেমিনাৰখনৰ জৰিয়তে আমাক কৈছে, এই পুনৰ পৰীক্ষণ প্ৰতিজন ব্যক্তিয়ে নিজাববীয়াকে কৰিব লাগিব আৰু তাৰ প্ৰতিফলন সাহিত্যত ঘটাব লাগিব। আৰু মই দৃঢ় বিশ্বাসী ইয়াৰ পৰৱৰ্তী সময়ৰ সাহিত্য নিঃসন্দেহে অতি শক্তিশালী সাহিত্য হ'ব। ধন্যবাদ। धन्यवाद अरिंदम बरकतकी जी। और मित्रों, इस कड़ी में मैं अंतिम वक्ता श्री पिकुमणि दत्त जी को आमंत्रित करना चाहूंगा। आप असमिया के प्रतिष्ठित कवि, लेखक और आलोचक हैं। आपका लेखकीय नाम देवांग प्रिय दत्त है और आपका एक कविता संग्रह प्रकाशित है और असमिया की प्रतिष्ठित पत्रिकाओं में आपके आलोचनात्मक लेख प्रकाशित होते रहे हैं। आप संप्रति साहित्य अकादमी के असमिया भाषा परामर्श मंडल की सदस्य भी हैं। तो आमंत्रित हैं श्री पिकुमणि दत्त जी। ধন্যবাদ দেৱেন্দ্ৰ দেৱেজি। মৃদু লৰিন্দ, মই খুব সুখী হৈছো তোমালোক দুইজনৰ লগতে এনেকুৱা এটা নতুন ধৰণৰ কাৰ্যসূচীত মই অংশ ল'ব পাৰিছো। প্ৰথম কথা হৈছে যে মই এই নতুন ধৰণৰ কথা বতৰাবোৰ মই কাষ্টম এতিয়াও হ'ব পৰা নাই, যে এইটো ৱেব লাইন বুলি নে ৱেবনাৰ বুলি, চেমিনাৰটো ৱেবনাৰ বুলি আজিকালি কোৱা হৈছে, নতুন শব্দ এইটো এটা। গতিকে প্ৰথম এখন মোৰ কাৰণে, আৰু তোমালোকৰ দুইজনৰ বক্তৃতা দুটা নতুন এটা দৃষ্টিভংগীৰে তোমালোক কৈছা, মই তাত কেইটামান কথা সংযোজন কৰিব বিচাৰিছো। আজি সংযোজনৰ প্ৰথম বিষয়টো হৈছে যে কেইবছৰমানৰ আগতে মই এখন কিতাপ পঢ়িছিলো, দিন হ'ল, কিছু বছৰ দীঘলীয়া হ'ল। সেইটো হ'ল হোজে চাৰামাগোৰ ব্লাইণ্ডনেছ, অন্ধত্ব। চাৰামাগোৰ ব্লাইণ্ডনেছখন পঢ়ি মই এক প্ৰকাৰৰ এক ভয়াৱহতাৰ মাজত মই কিছুদিন বসবাস কৰিছিলো। কাৰণ চাৰামাগোই অন্ধত্বক কেন্দ্ৰ কৰি, কাল্পনিক অন্ধত্বক এটা কেন্দ্ৰ কৰি এটা মহামাৰীৰ বৰ্ণনা দিছে ব্লাইণ্ডনেছ গোটেই উপন্যাসখনত। আৰু তাত কোৱাৰেণ্টাইন, আমি যিবোৰ এতিয়া চেণ্টাৰ আছে, কোৱাৰেণ্টাইন চেণ্টাৰৰ কথা বতৰা কোৱা হৈছে। তাত
এখন ষ্টেটৰ ডিক্টেটৰিয়েল কেৰেক্টাৰ কি হ'ব পাৰে তাক বৰ্ণনা দিয়া হৈছে আৰু ষ্টেট এখন মিলিটাৰী ষ্টেট হৈ গ'লে যে অন্ধত্বৰ মাজত তাৰ ঢুকি যিসকল থাকিব তেওঁলোকৰ চৰিত্ৰ কি হ'ব তাৰ এটা ভয়াৱহ বৰ্ণনা দিছে আৰু সেই বৰ্ণনাটো এনেকুৱা ভয়াৱহ যিটো অৰিন্দমে কৈ আছে যে কেপিটেলিজমৰ চমস্কিৰ উদাহৰণ যিটো দি আছে এই কেপিটেলিজমৰ সেই ভয়াৱহতাটো তাত তেওঁ বৰ পুংখানুপুংখভাৱে হোজে সাৰামাগো পৰ্তুগীজ ৰাইটাৰ যিজনে নবেল পাইছিলে কিছুদিনৰ পাছতেই এই ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই আজাৰখন উলিয়ালে আৰু আজাৰখন 12 বছৰ ধৰি প্ৰায় লিখিছিল আৰু আজাৰখন মই জড়িত হৈ আছিলো আজাৰৰ লগত আজাৰৰ এডিটিঙতো মই জড়িত হৈ আছিলো কাৰণ গোলাঘাটৰ কলাজৰক লৈ পেলাই মূলত লেখা উপন্যাস আছিল নগাঁৱৰ তাতো কিছু কথা আছে নগাঁৱৰ কিন্তু মূলত গোলাঘাটৰ যিটো কলাজৰ হৈছিলে কলাজৰ মহামাৰীক লৈ কিন্তু ইণ্টাৰেষ্টিং কথাটো হৈছে যে তাৰ ঠিক আজি আজাৰলৈ আজি 2 বছৰ হৈছে তাৰ পাছতেই আমাৰ এই মহামাৰীটো হঠাৎ দেখা দিছে এইটো এটা মই সাহিত্যৰ ক্ষেত্ৰত যিটো মই নতুন কথা বুলি নাভাবো এইটো সাধাৰণতে সাহিত্যত হয় যে সাহিত্যিকসকলে এক ভৱিষ্যত দ্ৰষ্টা হিচাপে তেওঁলোকে সাধাৰণ আগতীয়া কথাবোৰ ক'ব পাৰে এইটো এটা ইনটিউশ্যন হয় সাহিত্যিকসকলৰ যে কি হ'ব কি নহয় সেই কথাটো সাধাৰণতে ক'ব পাৰে যিটো ছভিয়েট ৰিভলিউশ্যনত হৈছিলে ফ্ৰেঞ্চ ৰিভলিউশ্যনত হৈছিলে বিভিন্ন সময়ত পৃথিৱীৰ বিভিন্ন ঠাইত দেখা যায় যে সাহিত্যিকসকল আগতীয়াকৈ কৰিব পাৰে এই ক্ষেত্ৰত ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই আজাৰখন যিটো লিখিলে আৰু আজাৰৰ কাহিনী যিটো তাৰ পিছতে এই মহামাৰীটো হ'ল এইটো লিখকসকলৰ সাহিত্যিকসকলৰ ক্ৰিয়েটিভ ৰাইটাৰসকলৰ এক প্ৰকাৰৰ এটা ইনটিউশ্যন আজিৰ তাৰিখত মহামাৰীৰ যিটো অৱস্থা সেই অৱস্থাত অৰিন্দম আৰু মৃদুল মই এটা কথা খুব গুৰুত্ব সহকাৰে মই বিশ্বাস কৰো গভীৰ গুৰুত্ব সহকাৰে তাত্ত্বিক নহয় গভীৰভাৱে বিশ্বাস কৰো যে আমি এটা উত্তৰ সত্য পোষ্ট ট্ৰুথ সমাজ এখন আমি বসবাস কৰিছো যিটো আমাক মডাৰ্ণ আধুনিক প্ৰযুক্তিবিদ্যাই সকলোখিনি কথা সঁচাকৈ আমাক কোৱা নাই বহুতবোৰ মিছা কথা ইয়াত কৈছে উদাহৰণস্বৰূপে যেতিয়া ওহানৰ পৰা গৈ এই মহামাৰী যেতিয়া মিলান পালেগে ইটালী পালেগে তেতিয়া আমি সকলোৱে জানো যে ইটালীৰ স্বাস্থ্য ব্যৱস্থা আমাৰ মিডিয়াত ওলাইছিলে যে পৃথিৱীৰ ভিতৰত দ্বিতীয় তোমালোক দুইজনে জানা নিশ্চয় যে পৃথিৱীৰ ভিতৰত দ্বিতীয় বুলি কৈছিলে স্বাস্থ্য খণ্ড ইটালী কিন্তু আচল কথাটো এইটো হৈছে পোষ্ট-ট্ৰুথ কেলে পোষ্ট-ট্ৰুথ ইটালীৰ 6,50,00,000 মানুহৰ পভাৰ্টি লাইনত বসবাস কৰে 29%, তাৰ অৰ্থ হ'ল প্ৰায় 1,80,00,000 মানুহ বিল' পভাৰ্টি লাইনত বসবাস কৰে তেওঁলোকৰ ডাঙৰ ইণ্ডাষ্ট্ৰিটো হৈছে ফিয়েট তেওঁলোকৰ মেজৰ ইনকাম চ'ৰ্চটো হৈছে কেথলিক চেণ্টাৰ ভেটিকান চিটি য'ত বছৰি 5 কোটিৰো অধিক পিলগ্ৰিমেজে হওক টুৰিষ্টে হওক তেওঁলোকৰ তালৈ যায় তাৰ উপৰিঞ্চি তেওঁলোকৰ এটা মেজৰ ইনকাম চ'ৰ্চ হৈছে টুৰিজম তৃতীয় বস্তুটো হৈছে তেওঁলোকৰ মিলান ফেশ্বন শ্ব' মিলানৰ যিটো ফেশ্বন ডিজাইন আছে গোটেই ৱৰ্ল্ডত তেওঁলোকৰ ব্যৱসায় আছে এইটো তেওঁলোকৰ মেজৰ ইনকাম চ'ৰ্চ গতিকে ইটালী সামগ্ৰিকভাৱে তাৰ অৰ্থনীতিটো সেইটোৱেই সামগ্ৰিক অৰ্থনীতি বুলি কোৱা যায় যদি আৰু দক্ষিণ ইটালীৰ যিবোৰ দ্বীপ আছে চিচিলিৰ পৰা আৰম্ভ কৰি কাপ্ৰি আন্না কাপ্ৰি এইবোৰ এক প্ৰকাৰৰ মাফিয়াৰ নিয়ন্ত্ৰণত থকা দ্বীপ এইবোৰ মাফিয়া এক প্ৰকাৰৰ নিয়ন্ত্ৰণ কৰি আছে গতিকে ইটালীৰ স্বাস্থ্য খণ্ড সঁচা কথা ক'বলৈ গ'লে অতি জঘন্য অতি ভয় লগা কিন্তু আমি পোষ্ট-ট্ৰুথ যিটো আমি গম পালে যে আমাক কৈ থাকিলে সকলো সময়তে যে ইটালী হৈছে পৃথিৱীৰ দ্বিতীয় স্বাস্থ্য খণ্ড উন্নত স্বাস্থ্য খণ্ড এইটো হৈছে পোষ্ট-ট্ৰুথ গতিকে এই কথা বতৰাবোৰ আজিৰ তাৰিখত আমি সাহিত্যিকসকলে সাহিত্যৰ পুনৰীক্ষণ কৰিবলৈ যাওঁতে এই কথাটো খুব গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিব অৰিন্দম যিটো কৈ আছে নম চমস্কি যিটো ইণ্টাৰপ্ৰিটেশ্যন দি আছে মোৰ বৰ মনে হৈছে কথাটো এইটো হৈছে যে এই কথাটো এক প্ৰকাৰ এটা পলিটিকেল পলাৰাইজেশ্যনত গুচি গৈছে গোটেই কৰোণা মহামাৰীৰ গোটেই কথাটো পলিটিকেল পলাৰাইজেশ্যন হৈছে আৰু যিটো পলাৰাইজেশ্যনে আমাৰ মানৱ সভ্যতাক সামগ্ৰিকভাৱে এইটো ক্ষতি কৰিব কাৰণ এইটো মানৱীয়তাৰ ইয়াত কথা বতৰা নাই ইয়াত সম্পূৰ্ণৰূপে ৰাজনৈতিক তেওঁলোকৰ ন্যস্ত স্বাৰ্থ যিসকলে পলাৰাইজ কৰিছে এইটো মেৰুকৰণ কৰিছে যিসকল আৰু সেইটোৱে আমাক সাংঘাতিক ধৰণে ক্ষতি কৰিছে এইটো এটা মূল বিষয় ইয়াৰ উপৰঞ্চি এই কৰোণাই আমাৰ মানৱীয় যিবোৰ ব্যৱহাৰ মানুহৰ বিহেভিয়াৰটো তোমালোকে লক্ষ্য কৰা বিহেভিয়াৰটো মানুহৰ সলনি কৰিছে সাংঘাতিক ধৰণে মৃত্যু ভয়ে এনেকুৱা ধৰণে মানুহ খেদি ফুৰিছে যে বহুত মানুহে ঘৰত সন্মুখত তলা লগাই পেলাই মানুহ সোমাবলৈ নিদিয়ে মানুহ ওচৰ চাপিব নিদিয়ে যাৰ গাত কৰোণা নাই নাইবা কোনো ধৰণৰ প্ৰশ্ন নাই
অথচ ঘৰুৱা একেবাৰে তেওঁলোকক আহিব নিদিয়ে। আনকি এইটো পৰ্যন্ত হৈছে এগৰাকী 80 বছৰীয়া অল্ড লেডি মুম্বাইত, তেখেতক মই বাতৰি যিটো নিউজত পাইছো, পুতেকে আগফালে গেটত তলা মাৰি সোমাই তেওঁ গৈছে কৰবাত মুম্বাইৰ পৰা কৰবাত গৈছিলে দক্ষিণলৈ তেওঁ সোমাবলৈ নিদিয়া হ'ল। গতিকে এই কথা বতৰাবোৰ আমাৰ সৰু সৰু চহৰবোৰৰ পৰা আৰম্ভ হৈছে যে মানুহে গৈ তলা মাৰি থৈ দিছে, আপোনাক লোক আহি যাবলৈ নিদিয়ে, মাত বোল নকৰে, ফোন কৰিলে ফোন ৰিচিভ নকৰে। গতিকে হিউমেন বিহেভিয়াৰটো এতিয়া ধৰা পৰিছে যে কিমান আমি ইণ্ডিভিজুৱেলিষ্টিক হওঁ, আমি মানুহবোৰ কিমান ব্যক্তিকেন্দ্ৰিক, যে মৃত্যু ভয়ে আমাক এনেকুৱা ধৰণে খেদি ফুৰিছে আৰু আমি সাংঘাতিক ধৰণে ব্যক্তিকেন্দ্ৰিক যে মানুহ এজনক গৈ চাহ একাপ দিবলৈ ভয় কৰা হৈছে। গতিকে এই মানৱীয়তা কথা বতৰাবোৰ ইয়াৰ লগত খুব গুৰুত্ব সহকাৰে জড়িত হৈ আছে। সাহিত্যৰ জয়গুণ গান আমি নিশ্চয় কাম যে মানুহৰ এই চৰিত্ৰ যিটো মৃত্যু ভয়ে যিটো মানুহ স্বাভাৱিক চৰিত্ৰটো সলনি কৰিছে, এইটোৰ ক্ষেত্ৰত কিন্তু সাহিত্যিকসকলে আমি কথা বতৰাবোৰ খুব গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিব। কাৰণ মানুহৰ জয়গান গাবলৈ হলে, মানৱতাৰ জয়গান গাবলৈ হলে এই কথা বতৰাবোৰো সমগ্ৰ সকলো একেলগে জড়িত। এতিয়া উদাহৰণস্বৰূপে যিবোৰ ডেকালৰা বাহিৰত আছিলে, যিবোৰ ডেকালৰা অহাৰ লগে লগে ইয়াত কৰোণাৰ হেৰিটো আমাৰ অসমত বাঢ়ি গ'লগে, কৰোণাৰ ইনফেক্টেড সংখ্যাটো বাঢ়ি গ'ল। এতিয়া মানুহৰ মাজত, এটা বৃহৎ সংখ্যক মানুহৰ মাজত এটা কথা তেওঁলোকে কৈ আছে যে এই ল'ৰাবোৰ কি কাৰণে আহিছে বুলি, আহিব নালাগে। এইটো এটা অমানৱীয়, সাংঘাতিক ধৰণৰ অমানৱীয় এটা কথা কৈ আছে। কাৰণ তেওঁলোকৰ তাত খাবলৈ নাই। 19 বছৰীয়া, 20 বছৰীয়া, 25 বছৰীয়া ল'ৰা তাত চিকিউৰিটি গাৰ্ড কৰে, কোনোবাই বিয়াৰ কোনোবা ৱেইটাৰ। এই ল'ৰাবোৰতো ঘৰ এখন আছে, মানুহ মৰিবলৈ হলে ঘৰত মৰিব বিচাৰিব নিশ্চয়। কিন্তু এতিয়া মানসিকভাৱে আমি ইমানেই এলিনিয়েট হৈছো, ছচাইটিত আমি ইমানেই বিচ্ছিন্ন হৈ গৈছো, মানসিকভাৱে ইমানেই এলিনিয়েশ্যনত ভুগিছো যে এই যে আমাৰ আহিছে যিসকল টকা পঠিয়াইছিলে, কোটি কোটি টকা তেওঁলোকৰ অসমলৈ পঠিয়াই আহিছিলে, পৰিয়ালবোৰক পোহপাল দি আছিলে, বহু ক্ষেত্ৰত ঘূৰি আহোঁতে কৈছে এওঁলোক কেলৈ আহিছে, এওঁলোক আহিব নালাগিছে। গতিকে এই কথা বতৰাবোৰ খুব স্পৰ্শকাতৰ বিষয়। মই ভাবিছো এই কথা বতৰাবোৰ সাহিত্যিকসকলে গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিব। মানৱতাৰ জয়গুণ গাবলৈ হলে এই কথা বতৰাবোৰ আমি গুৰুত্ব সহকাৰে ল'ব লাগিব। আৰু সকলো ঊৰ্ধতে এই মহামাৰীক লৈ এটা ভয়াৱহ ৰাজনীতি হৈছে গোটেই বিশ্বজুৰি, ভয়াৱহ ঘৃণনীয় ৰাজনীতি হৈছে। এই ৰাজনীতিটোৰ বিৰুদ্ধে মানৱতাৰ জয়গুণ গান গাবলৈ সাহিত্যিকসকলে ঐক্যবদ্ধ হ'ব লাগিব। ধন্যবাদ। धन्यवाद पेकुमणि दत्त जी। मित्रों, आप लोगों की बातचीत से अनेक चीजें उभर करके सामने आई। निश्चित रूप से यह महामारी मानवता के ऊपर एक संकट है, मानवीय जीवन के ऊपर एक संकट है, और उससे संघर्ष की शक्ति कहीं ना कहीं साहित्य देता है। इसलिए साहित्यकारों का दायित्व बहुत बढ़ जाता है। और इस रूप में मुझे लगता है कि जो साहित्य विभिन्न भाषाओं में पहले की महामारियों को ध्यान में रख करके लिखा गया है, और अभी आगे भी जो लिखा जाएगा उसमें निश्चित रूप से इन महामारियों के चलते जो हमारी जीवन शैली पर प्रभाव पड़ता है, हमारे जो परिवेश पर प्रभाव पड़ता है, जो हमारे व्यवहार में अंतर आता है, उन सारी चीजों का चित्रण भली भांति हमारे साहित्य में उपलब्ध होगा। और संकट से निपटने के लिए पाठकों को कहीं न कहीं एक वैचारिक संबल प्राप्त होगा। इसी के साथ मैं अकादमी की तरफ से आप तीनों का, अरिंदम जी का, मृदुल जी का और पेकुमणि दत्त जी का बहुत बहुत धन्यवाद कहना चाहूंगा। आप लोगों का सहयोग और साथ अकादमी के साथ इसी तरह बना रहेगा। धन्यवाद। थैंक यू। नमस्कार।